আজি 31 ডিচেম্বৰৰ নিশা 31 ডিচেম্বৰৰ নিশা এটা নতুন বছৰ আদৰাৰ কাৰণে ৰাইজ ৰৈ থাকে আৰু ৰাইজে ফূৰ্তি আনন্দ কৰিব খোজে। সেয়া আমি সকলোৱে বিচাৰোঁ যে ৰাইজে আনন্দ ফূৰ্তি কৰক, কিন্তু নিজৰ বা আনৰো কাৰো হানি বিঘিনি নোহোৱাকৈ কৰক। সেইকাৰণে আমি আজি সকলোকে আহ্বান জনাইছোঁ, আমি যাতে পথ সুৰক্ষাৰ যিখিনি নিয়ম সেই গোটেই নিয়মখিনি যাতে আমি মানি চলোঁ। আৰু বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো আহে আমি গাড়ী চলোৱাৰ ক্ষেত্ৰত গাড়ীৰ চালকজন, যিজন চালকে চলায়, যিজন ব্যক্তিয়ে গাড়ী চলায়, তেওঁ যাতে সুৰা পান নকৰে, কোনো ধৰণৰ নিচা যাতে নকৰে। সুৰা পান কৰি বা নিচাগ্ৰস্ত হৈ যাতে কোনেও গাড়ী নচলায়। আৰু আমাৰ পুলিচৰো ব্যৱস্থা থাকিব, বিভিন্ন স্থানত আমাৰ চেকিং থাকিব। কোনোবাই মদ্যপান কৰিছে নেকি, সুৰাপান কৰিছে নেকি, আমাৰ চেকিং কৰা হ'ব। চেকিং কৰা হ'ব কেৱল চালকজনকহে চেকিং কৰা হ'ব। কাৰণ সেই চালকজন তেওঁ সুস্থ অৱস্থাত আছে নাই, গাড়ী চলাব পৰা অৱস্থাত আছে নাই, গাড়ীত থকা আৰোহীকেইজনক সুৰক্ষিত কৰি ৰাখি সুৰক্ষিত কৰি চলাব পৰা অৱস্থাত আছে নাই, সেয়া আমি চেক কৰিম। গতিকে গাড়ীত থকা আন যিকেইজন আৰোহী তেওঁলোকক আমাৰ চেক কৰা নহ'ব, কিন্তু যিজন চালকজনক আমি চেক কৰিমেই। তেওঁ নিচা কৰিছে নেকি, সুৰাপান কৰিছে নেকি চেক কৰিমেই, বাকীকেইজনক কৰা নহ'ব। গতিকে আপোনালোকে এই ৰাইজে যাতে এই কথাখিনি মানি চলে, কোনো নিচা কৰা লোকক, সুৰাপান কৰা লোকক আপোনালোকে গাড়ী চলাবলৈ নিদিব। আৰু এটা কথা যে আপোনালোকে ছিট বেল্ট মাৰি থাকিব। ছিট বেল্ট চালকজনেও যাতে ছিট বেল্ট মাৰে, আন আৰোহীকেইজনে যাতে ছিট বেল্ট মাৰে, সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখিব। লগতে আপোনালোকে অ'ভাৰ স্পীডিং নকৰিব। দেৰি হৈছে, মই সোনকালে পাবগৈ লাগে, ৰাস্তাটো অলপ খালী পাইছোঁ, আগবাঢ়ি লওঁ, এনেকুৱা ধৰণৰ কোনো ভাৱ আপোনালোকে মনলৈ আহিবলৈ নিদিব। আপোনালোকে অ'ভাৰ স্পীড একেবাৰেই নকৰিব। ৰেকলেছ ড্ৰাইভিংটোতো একেবাৰে দূৰৰ কথা। কোনো ধৰণৰ কম্পিটিশ্যনত নামিব নালাগে। মই আগতে যাওঁ, তুমি পিছত আহা, কোনো ধৰণৰ ৰেচ কৰিব নালাগে। বা এটা টাৰ্ণিংটো খুব আমি জোৰেৰে টাৰ্ণিং লৈ চাওঁ, আজি 31 ডিচেম্বৰ নিশা 31st নাইট, তেনেকুৱা ধৰণৰ যাতে কোনো একো নকৰে। ৰাস্তা খালী পালেও নকৰিব, ৰাস্তা ভিৰ থাকিলেও নকৰিব। আৰু দুখন গাড়ী একেলগে আমি অকল দুখন গাড়ীহে আছোঁ, আমি কম্পিটিশ্যন কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কোনেও নকৰিব। গাড়ী বুলিয়ে নহয়, সেয়া মটৰ চাইকেলৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য। মটৰ চাইকেল আৰোহীকেইজনে যাতে হেলমেট পিন্ধিহে বাইক চলায় বা বাইকত উঠে। এতিয়া পিছৰ কথাটো আহিলে, আমাৰ কিছুমান আমি কেতিয়াবা কৰোঁ কি, আমি ডিষ্ট্ৰেক্টেড হৈ যাওঁ। আমি গাড়ী চলাই থকা অৱস্থাত যিহেতু সকলো এটা হাঁহি ফূৰ্তিৰ এটা পৰিৱেশত থাকে, চিঞৰ বাখৰ গাড়ীখনৰ ভিতৰতো হৈ থাকে, বিভিন্ন কথা বতৰা হৈ থাকে, ৰাস্তাত কোনোবা মানুহে ফূৰ্তি ফাৰ্তা কৰি থাকিব পাৰে, আমাৰ দৃষ্টি সেইফালে আকৰ্ষণ হয়। আমি যাতে গাড়ী চলাই থকা অৱস্থাত কোনো ধৰণে ডিষ্ট্ৰেক্টেড নহওঁ, আমাৰ যাতে আকৰ্ষণ আনফালে ক'তো নাযায়, সেই কথা যাতে আমি মনত ৰাখি চলোঁ। আমি ড্ৰাইভাৰৰ ওপৰতো চকু ৰাখিব লাগে, যিজন ব্যক্তিয়ে গাড়ী চলাই আছে তেওঁৰ ওপৰত চকু ৰাখিব লাগে, তেওঁ যাতে কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নহয়, সেই কথাখিনিও আমি চাব লাগে। লগতে আমাৰ আজিকালি ৰুফবিলাক খুলিব পাৰি। আমি খুলি পেলাই আমি মূৰটো উলিয়াই, ডিঙিটো উলিয়াই আমি কোনোবাই ৰীল বনায়, কোনোবাই ফটো তোলে, বা কোনোবাই এনেই এটা তাৰ এটা আমেজ লয়, সেই কামবিলাকো যাতে কোনেও একো নকৰে। আৰু বহুতৰে এটা প্ৰৱণতা থাকে, সৰু ল'ৰা ছোৱালীকো সেইফালেদি দাঙি পেলাই উলিয়াই দিয়ে, সেই কামবিলাক যাতে কোনেও নকৰে, সেই কথাটো চাব। আৰু লগতে আমি ৰাস্তা যেতিয়া ক্ৰছ কৰে, বিভিন্ন ঠাইত মানুহে ৰাস্তা ক্ৰছ কৰিব, খোজকাঢ়ি ৰাস্তা ক্ৰছ কৰিব। আপোনালোকে গাড়ী চলোৱা মানুহখিনি, বাইক চলোৱা মানুহখিনি, সেই ৰাস্তা খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ প্ৰতি আপোনালোকে তেওঁলোকৰ ওপৰত চকু ৰাখিব, তেওঁলোক যাতে ছেফ হৈ থাকে, সুৰক্ষিত হৈ থাকে। বা আপোনালোকে গাড়ী চলাই লৈ গৈছে, যাওঁতে আপোনালোকৰ ফুটপাথেদি বেলেগ মানুহ খোজকাঢ়ি গৈ থাকে, পেডেষ্ট্ৰিয়ান থাকে, তেওঁলোকৰো যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেই কথাখিনি সকলোৱে চাব। মুঠতে আজি আমাৰ মেইন কথাটো হ'ল যে কাৰো একো হানি বিঘিনি হ'ব নালাগে।